নমস্কাৰ মই শ্ৰী কৰিশ্মনাথ নাগাৰ নামৰ মহিলা পাঠক আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজন্মৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলো আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছো আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছো অজানিতে আমি এখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে আমাৰ কাৰবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছো তেতিয়া হলে আপোনালোকে নিজৰ ছোৱালী ভন্টি বুলি এখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলতে কিবা ভুল ভ্ৰান্তি কৰিছো কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে হেখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এখিনি দেখা পায় আপোনালোকে এখিনি শুধৰাই দিব লগতে আমাৰ অগ্ৰজবিলাকে আমাৰ আধুনিক সুৰবিলাক ব্যৱহাৰ নকৰাকৈ আগৰ যিখিনি আমাৰ নামৰ নিজস্ব সুৰ আছে তেওঁলোকে আমাক এখিনি শিকাই দিব বুলি আশা কৰিলো